Hey guys, চাকচোন এই মোৰ হাগিটাই পানীত কেনেদৰে চৰি আছে ইমান যে গৰম নহয় এই হাগিটা ইয়া পথাৰত নামিছে মোৰ ঘৰৰ পিছফালে ইয়া পুখুৰী এই পুখুৰীত হাগিটাই চৰি আছে এইফালে ইয়াতে এনেদৰেও আছে ভাবিলো দেখুৱাও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাংসৰ অন্যটা ৰেচিপি আৰু কাৰণে মাংস লৈ আহিছোঁ ইয়া মই 500 গ্ৰামৰ অধিক আজি মাংস বনাম কেৰেটি ইয়া জিকা কাটি লৈছোঁ আলু এটা এনেদৰে কাটি লৈছোঁ পিয়াজ এটা কাটি লৈছোঁ চাই দেখক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ অলৰেডি কেৰি গৰম হ'বলৈ দিছোঁ তেলখিনিও গৰম হৈছে ইয়াতে মাংসকেইটা দি দিলোঁ তাৰ পিছত দি দিছোঁ পিয়াজখিনি তাৰপিছত দি দিছোঁ মাংসখিনি মাংস ইয়াতে দি দিলোঁ ইয়াতে এতিয়া ইয়া নিমখ দিছোঁ চামুচেৰে 2 চামুচ হালধি গুড়ি দিছোঁ 1 চামুচ জিৰাৰ গুড়ি দিছোঁ 1 চামুচ ধনিয়াৰ গুড়ি দিছোঁ 1 চামুচ ৰেড চিলি পাউডাৰ দি দিছোঁ 1 চামুচ এতিয়া মাংসখিনি এনেদৰে তল ওপৰ কৰি এফালৰ পৰা লৰাই যাম যাতে হালধি নিমখ আৰু মছলাখিনি মাংসৰ ভিতৰত ধুনীয়াকৈ সোমাই যায় এনেদৰে তল ওপৰ কৰি এয়া লৰাই দিছোঁ খুব সহজ পদ্ধতিত এই মাংসৰ তৰকাৰীবিধ বনাব পাৰি দেখিছেনে এয়া মই এফালৰ পৰা এনেদৰে লৰাই দি দিলোঁ তাৰপিছত দি দিলোঁ এয়া জিকা আৰু আলুখিনি ইয়াৰে ওপৰত এনেকৈ দি দিছোঁ এতিয়া মই এখন ঢাকনি ল'ম ঢাকনিখন ইয়াতে মাৰি থৈ দিম ইয়াতে মাংসও সিজিব আৰু জিকা আৰু আলুও সিজি যাব চাই থাকিব যদি ভিডিওটো এয়া মই ঢাকনিখন গুচাই দিলোঁ দি এফালৰ পৰা লৰাই গ'লোঁ খুব সহজ পদ্ধতিত এই তৰকাৰীবিধ বনাব পাৰি এনেদৰে তল ওপৰ কৰি লৰাই দিছোঁ তাৰপিছত এখন ঢাকনি মাৰি দিছোঁ এয়া অলপ দেৰি যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ দেখিছেনে এয়া মাংসৰ পৰা পানী ওলাব ধৰিছে জিকাৰ পৰাও তেনেদৰে পানী ওলাব এনেদৰে মাজে মাজে লৰাই দিব যাতে লাগি নধৰে আঞ্জাখন ইয়াৰ ঢাকনিখন মই পুনৰ লগাই থৈ দিলোঁ হেক গাইজ আজি বনাইছোঁ এয়া মাংস এয়া জিকা আৰু আলু খুব এটা সুন্দৰ ৰেচিপি আৰু খাবলৈও সোৱাদ লাগে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এনেদৰে আপোনালোকে এবাৰ বনাই খাবচোন ভাল লাগে সহজ পদ্ধতিতে হয় এয়া চাওকচোন মই 5 মিনিট সময় ধুনীয়াকৈ উতলালোঁ গ্ৰেভিটো বঢ়িয়া হৈছে এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম